এতিয়া চাওক আপোনালোকে ভাবিছে ইহঁতে কোৱা মানে মই কৈছোঁ শুনক চাওক আমি সকলো নিবনুৱা ইয়াতে বহুত নিবনুৱা আহিছে এতিয়া ঠিক আছে আমি মানে কি যেনেকৈ বন্ধনে লোন দিয়ে যেনেকৈ RGVনে লোন দিয়ে যেনেকৈ অন্নপূৰ্ণা আছে আৰু এটা মাইক্ৰ' ফাইনেন্স ইনষ্টিটিউট তেওঁলোকে এইটো কোন ফাইনেন্স মানে চাওক ৰিষ্টা ডেভেলপমেণ্ট ফাউণ্ডেশ্যন এওঁলোকে কি কৰে আৰ পি এপইণ্ট কৰে আৰ পি মানে ৰিষ্টা পইণ্টটো তেওঁলোকে এপইণ্ট কৰে ৰিষ্টা পইণ্টৰ কাম কি তেওঁলোকে গোট দিব গোটক মানে ৰিষ্টা ডেভেলপমেণ্ট ফাউণ্ডেশ্যনে লোন দিয়ে তেওঁলোকে লোন দিব আমাক মানে সেইটো প্ৰতিশ্ৰুতি দিছিলে তোমালোকে যিমান পাৰা গোটবিলাক দিয়া আমি লোন দিম মই মানে কি ফাৰ্ষ্ট টাইম এমাহ মানে কি পইচা পাতি দিলোঁ পইচা পাতি জমা দিয়াৰ পাছতে এমাহলৈকে মই দেখিলোঁ মোক ট্ৰেইনিঙলৈ নামাতে মোক একো কথাও নকয় যেতিয়া মই বোলো নাই তহঁতৰ এইটো কোনো হেৰি নহয় এইটোবিলাক চব ভুৱা হয় মোক পইচাটো ৰিটাৰ্ণ দে তেওঁলোকে মই এপ্লিকেশ্যন দিলোঁ আজিলৈকে মোক পইচাটো ৰিটাৰ্ণ দিয়া নাই তাৰোপৰি এই বেবেজীয়া ব্ৰাঞ্চত 129 জন RP আছে মানে 129 জনে 25,000কৈ দিছে 24,999 টকা মানে এবাউট 30 লাখ পইচা দিলে সেই পইচাটো তোমালোকে RP পইণ্ট হিচাপে তোমালোকে এপইণ্ট কৰিছোঁ তোমালোকে আমাক সেইটো ডনেট কৰিব লাগিব ডনেট মিনছ মানে পইচাটো দিব লাগিব আৰু সেইটো ৰিটাৰ্ণ পাবা 2 বছৰ মূৰত ৰিটাৰ্ণ পাবা তোমালোকৰ মাহিলী চেলাৰী হ'ব 6,000 টকা প্লাছ ইনচেণ্টিভ থাকিব মানে 12-13,000 টকা এটা প্ৰতিমাহে পাবা সেইটো কৈ পেলাই কোনোবা RPয়ে এটা গোট দিছে এটা গোট দিয়াৰ পাছত তেওঁলোকে যিবিলাক আকৌ গোটৰ ডকুমেণ্টছ দিয়ে সেইবিলাক ৰিজেক্ট কৰে নাই হোৱা 1000 দিলেও সেইটো ৰিজেক্ট মানে এটা RPয়ে 25,000 টকা ইনভেষ্ট কৰি পেলাই এবছৰত এটা গোট দিলে তেওঁ ইনকামটো হে এবছৰত কিমান আহে জানে 200 টকা পইচাটো যিটো কলিকতাৰ যিটো হেৰি হয় মানে এই ৰিষ্টা ডেভেলপমেণ্ট ফাউণ্ডেশ্যনৰ হেড অফিচ কলিকতাৰ হয় ইয়াতে আমাৰ ব্ৰাঞ্চত আমাৰ মৰমী বাইদেউ নামৰ এগৰাকী বাইদেউ আছিলে মই তেতিয়া আহিছিলোঁ বাইদেউ এতিয়া নাই ইয়াতে বহি আছিলে আপোনালোকে প্ৰথম বাইদ লওঁতে আছিলে তেখেত এতিয়া নাই কোনোফালে সোমাই গ'ল তেতিয়া মৰমী বাইদেউ আছিলে মেনেজাৰ পোনপ্ৰথমে মইতো মৰমী বাইদেউ থাকোঁতে মই আহিছোঁ তাৰ আগত যদি কোনোবা আছিলে মই নাজানো 129 জনৰ পৰা 25,000কৈ হিচাপ কৰক 30 লাখ টকা 30 লাখ টকা লৈ পেলাই মিনিমাম 10টামান RPৰ জৰিয়তে 15 লাখ টকা ফিল্ডত লোন দিলে সেইটো ৰিকভাৰীও হ'ল আজি হৈছিলে মানে কি আমিতো আজি এবছৰে সেইটো পইচা ৰিটাৰ্ণ পোৱা নাই কোনোবা RPয়ে পইচাটো দিলে গোটৰ ডকুমেণ্ট ছাবমিট কৰে লোনটো ৰিজেক্ট হয় লোন নিদিয়েই মানে কি আমি 25,000 টকা দিলোঁ আৰু লোন চোন দিব নোৱাৰোঁ আমি পইচা ইনকাম কৰিম বুলিহে দিছিলোঁ এতিয়া ইনকাম নহ'ল যদি আৰু কি কৰিম আৰু সেইটো আজি সেইকাৰণে আজি পইচা বিচাৰি আহিলোঁ আজি গোটেই ৰাইজ ওলাই আহিছে আমি পইচা বিচাৰি আহিলোঁ তেওঁলোকে পইচা দিবলৈ আমাৰ তোমালোক 2 বছৰ মূৰত দিয়া কথা আছিলে আৰে বাবা 2 বছৰ মূৰত দিয়া কথা আছিলে আমি এটা গোটকো লোন দিব পৰা নাই আজিলৈকে তো হেড অফিচ কলকাতা এইটো ভুৱা প্ৰতিষ্ঠান হয় ৰিষ্টা ডেভেলপমেণ্ট ফাউণ্ডেশ্যনে আমাৰ পৰা পইচা কালেকশ্যন কৰি লোন দিয়ে আৰু লোন দি পেলাই আকৌ পিছত দিয়া নাই 15 লাখ টকা লোন দিলে আমি 30 লাখ টকা কালেকশ্যন কৰি দিলোঁ ভাবক আপোনালোকে এইটো ইহঁতে কি কৰি আছে এতিয়া কি কৈ আছে আমাৰ পইচাটো ৰিফাণ্ড বিচাৰি আছোঁ সেইটো বোলে কি তহঁতৰ লগতো আমি 2 বছৰৰ কাৰণে এগ্ৰিমেণ্ট কৰিছিলোঁ এতিয়া পইচাটো ক'ৰ পৰা দিম আমি 2 বছৰ মূৰত দিম আৰে বাবা আমাক কামেই দিয়ে না 2 বছৰ কিয় আজি আমাক পইচা লাগে সেইকাৰণে এইবিলাক চকী অলপ চলপ ভাঙিছে পইচা এবছৰৰ ওপৰত হৈ গ'ল